নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 26 জানুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব পোনপ্ৰথমে আছামিজ ট্ৰেণ্ডিং পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোকে গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি 26 জানুৱাৰী সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো উদযাপন কৰা হৈছে গণতন্ত্ৰ দিৱস দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আমি বাবা সাহেব আম্বেদকাৰ আদৰ্শ বিশ্বাস কৰোঁ পণ্ডিত জৱাহৰলাল নেহৰু আদৰ্শক আমি বিশ্বাস কৰোঁ যিসকলে কংগ্ৰেছক ভোট দিয়ে সেই সকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ইয়াই হৈছে বিজেপিৰ নিম্ন স্তৰৰ ৰাজনীতি ইয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ একদম নিম্ন স্তৰৰ ৰাজনীতি বিজেপিৰ কৰ্মীয়ে যাক বেয়া পায় ক্লেইম অফ অবজেকশ্যনৰ জৰিয়তে আঁতৰাইছে আমি তাক বিৰোধিতা কৰিছোঁ আমি তেওঁলোকৰ সপোন সাফল্যমণ্ডিত হ'ব নিদিওঁ এইদৰে এছাৰত ভোট চুৰিৰ প্ৰসংগ উত্থাপন কৰি পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈক গণতন্ত্ৰ দিৱসৰ দিনটোতেই সংবিধানক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া বাংলাদেশৰ পৰা ৰাখিছে মিয়াই বৰ অসম নকয় বৰ বাংলাদেশে গঢ়িব পুনৰবাৰ মিয়াৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ প্ৰতিদিনে মন্তব্য আগবঢ়াই আছে মুখ্যমন্ত্ৰীয়ে মিয়া বাংলাদেশৰ পৰা আহিছে তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক নহয় মিয়াই বৰ অসম গঢ়িব নোৱাৰে কেতিয়াও মিয়া লোকে বৰ বাংলাদেশে গঢ়িব এইদৰে মিয়াক লৈ আপত্তিজনক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত মিয়াৰ সংখ্যা বৃদ্ধি পায়ে আছে দিনক দিনে মিয়াৰ সংখ্যা বৃদ্ধি পাই গৈ আছে পৰিৱৰ্তন হৈছে অসমৰ জনগাঁথনি মিয়াৰ বাবে অসমখনক মিয়াৰ পৰা বচাবলৈ অসমীয়া ৰাইজ একত্ৰিত হ'বই লাগিব অসমীয়াই একেলগে মিয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব আৰু সেই সময় এতিয়া আহি পৰিছে মিয়াক লৈ বৰ অসম গঢ়াৰ কথা কোৱা বিৰোধীক প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ এইদৰে কংগ্ৰেছ আৰু বিৰোধী দলসমূহক লৈ কটাক্ষমূলক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনপিনে মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ মিয়াৰ মনৰ কথা ক'লে মৌলানা বদৰুদ্দিন আজমলে 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰিছে মিয়াই অসমীয়াই এক হ'বই লাগিব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মৌলানা বদৰুদ্দিন আজমলে কৰা বিতৰ্কিত মন্তব্যৰ এইবাৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী শৰ্মাই 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰিছে অসমৰ মিয়া ৰাইজে এতিয়া খিলঞ্জীয়া অসমীয়া ৰাইজ একত্ৰিত হ'বই লাগিব নহ'লে আমাৰ বিপদ নিশ্চিত মৌলানা বদৰুদ্দিন আজমলে যি কৈছে সেইটোৱেই ময়ো কৈছোঁ অসমীয়া হাৰ নাপালে 10 বছৰৰ ভিতৰতেই মিয়াই দখল কৰিব গুৱাহাটী মহানগৰী আৰু ৰাজধানী দিছপুৰ তেওঁলোকৰ মনত থকা কথাটোৱেই আজমলৰ মুখেৰে শুনা গৈছে এই কথাৰ পৰা অসমীয়া লোকে শিকিব লাগে মিয়াৰ বিৰুদ্ধে এইদৰে সৰব মুখ্যমন্ত্ৰী মিয়াক কিদৰে ৰখাব পাৰোঁ তাৰ কাৰণে আমি চিন্তা কৰিব লাগে বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানক আইনীভাৱে নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰিছে মুখ্যমন্ত্ৰীয়ে মুছলমান মিয়া জনতা মানুহ নহয় নেকি এছাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে মুছলমানক আইনীভাৱে নিষেধ কৰাৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীৰ অসমৰ সংখ্যালঘুৰ মুখ্যমন্ত্ৰী নহয় নেকি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে বিগত 5 বছৰত এবাৰো সংখ্যালঘু অঞ্চলত নগ'ল মুখ্যমন্ত্ৰীক যদি সংখ্যালঘুৰ ভোট লাগে সংখ্যালঘুৰ ৰাইজৰ হৈ কাম কৰক সংখ্যালঘুৰ সমস্যা সমাধান কৰক বিশেষ এটা জনগোষ্ঠীক মুখ্যমন্ত্ৰীয়ে শেষ কৰিবলৈ বিচাৰিলে নহ'ব সংখ্যালঘুৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'লেই হ'ব আন্দোলন ৰাজপথলৈ ওলাই আহিব ৰাজ্যৰ লাখ লাখ মুছলমান এটা জনগোষ্ঠীৰ লাখ লাখ লোকক বহিষ্কাৰ কৰিলে প্ৰতিবাদ হ'বই মুছলমান মিয়া জনতা মানুহ নহয় নেকি ৰাজ্যৰ জনতাক ভাগ ভাগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ভুল পৰিণাম সকিব লাগিব এদিন সমগ্ৰ অসমে মুছলমানৰ নাম কাটি পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অন্য এটা খবৰ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে ইউনুছ তামুলীয়ে হিমন্ত বিশ্ব শৰ্মা যিমানেই শক্তিশালী নহওক এদিন বলেৰে নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ নাম কাটিছে ভোটাৰ লিষ্টৰ পৰা
মুছলমানৰ নাম কাটি ইলেকশ্যন জিকিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ নামত হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই বেলিতকৈ শক্তিশালী নকয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিয়লি 4 বজাৰ পিছত বেলি সদায়ে মাৰ যায় হিমন্ত বিশ্ব শৰ্মা যিমানেই শক্তিশালী হওক বেলিৰ দৰে মাৰ যাবই এদিন হিন্দু মুছলমানৰ ৰাজনীতি কৰা বন্ধ কৰক মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনক লৈ ভয় খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান ক'বলৈ ভয় কৰে সেইকে মিয়া মিয়া কৈ থাকে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই সিধাকৈ কওক মুছলমানক বেয়া পায় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে উজনি অসমৰ নেতা ইউনুছ তামলী অন্য এটা খবৰ আজি 26 জানুৱাৰী আৰু 26 জানুৱাৰী গণতন্ত্ৰ দিৱসক লৈ বিতৰ্কিত মন্তব্য কৰিছে AIUDFৰ ঢিঙৰ বিধায়ক আমিনুল ইছলামে ৰাষ্ট্ৰীয় সংগীত বন্দে মাতাৰম গীতক অপমান বিধায়ক আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্য 26 জানুৱাৰীত ৰাষ্ট্ৰীয় সংগীত বন্দে মাতাৰম গীতৰ বাধ্যতামূলক পৰিৱেশন নহয় ৰাষ্ট্ৰীয় সংগীত বন্দে মাতাৰম গীতক লৈ ধৰ্মীয়কৰণ কৰাৰ চেষ্টা AIUDFৰ বিধায়কগৰাকীৰ বন্দে মাতাৰম গীতত হিন্দু দেৱ দেৱীক উপাসনা কৰা হৈছে ইয়া ইছলাম বিৰোধী ইছলামত আল্লাহৰ বাহিৰে আন দেৱতাক প্ৰাৰ্থনা কৰিব নোৱাৰি সেয়েহে ইছলামধৰ্মী লোকক বন্দে মাতাৰমৰ বাদে আন গীত গাবলৈ দিব লাগে ইছলামধৰ্মী শিক্ষাৰ্থীক বন্দে মাতাৰম গাবলৈ দিয়াটো ইছলামৰ ওপৰত হস্তক্ষেপ বুলি মন্তব্য কৰিছে আমিনুল ইছলামে গণৰাজ্য দিৱসৰ বাবে শিক্ষা অনুষ্ঠানত শিক্ষা বিভাগে জাৰি কৰিছিল নিৰ্দেশনা বন্দে মাতাৰম গীত গাবলৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি শিক্ষা বিভাগৰ এপত আপলোড কৰাৰ নিৰ্দেশ দিছিল তাৰ বিৰুদ্ধে এইদৰে বিতৰ্কিত মন্তব্য কৰিছে ঢিঙৰ AIUDFৰ বিধায়কগৰাকীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ এবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে উজনি অসমৰ সংগঠন গৌৰৱ গগৈৰ জ্ঞান চকুৰ আলিতকৈও কম অসম আন্দোলনতকৈও ভয়ংকৰ আন্দোলন হোৱাৰ হুংকাৰ গৌৰৱ গগৈৰ জ্ঞান চকুৰ আলিতকৈও কম গৌৰৱ গগৈক বহুত জ্ঞানী মানুহ বুলি ভাবিছিলোঁ কিন্তু গৌৰৱ গগৈ জ্ঞানী নহয় কিন্তু গৌৰৱ গগৈৰ জ্ঞান একেবাৰেই নাই কংগ্ৰেছ চৰকাৰৰ দিনতেই অবৈধ বাংলাদেশী মিয়াৰ সংস্থাপন হৈছিল বিজেপিয়ে নকয় কংগ্ৰেছে এছাৰক লৈ ৰাজনীতি কৰিছে অসম আন্দোলনতকৈও ভয়ংকৰ পৰিস্থিতি হ'ব এইবাৰ অসমত ভোটাৰ তালিকাৰ পৰা অবৈধ মিয়াৰ নাম কাটিবই লাগিব নিৰ্বাচনী আয়োগে সকলো মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰক অবৈধ বাংলাদেশী মুক্ত এখন ভোটাৰ তালিকা তৈয়াৰ কৰক নিৰ্বাচন আয়োগে গৰজি উঠিল জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱা অন্য এটা খবৰ 26ৰ ইলেকশ্যন জিকিবলৈ বিজেপিৰ মহা অস্ত্ৰ ভোট চুৰি বিজেপিৰ শেষৰটো অস্ত্ৰ হৈছে এতিয়া ভোট চুৰি কৰিহে 26ত নিৰ্বাচন জিকাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি দলে 26ৰ ইলেকশ্যন জিকিবলৈ বিজেপিৰ হাতত এতিয়া ভোট চুৰি অপশ্যন ভোট চুৰি কৰি নিৰ্বাচনী দেউনা পাৰ হ'ব বিচাৰিছে ভোট চুৰি কৰি ৰাজনৈতিক অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ভোট চুৰি কৰি সাংবিধানিক অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ভোট চুৰিৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়ি লৈছে ভোট চুৰিয়ে বিজেপিৰ একমাত্ৰ বিকল্প এতিয়া ভয় ভাবুকি প্ৰলোভন সমষ্টি পুনৰ নিৰ্ধাৰণো কাম নিদিলে বিজেপিক এইবাৰ ভোট চুৰিৰে 26ৰ টাৰ্গেট কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপিক ভোট নিদিয়া মানুহৰ নাম কাটিছে বিজেপিয়ে ভোটাৰ লিষ্টৰ পৰা নিজৰ মানুহক লৈ নিৰ্বাচন খেলিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে অসম বিৰোধী কাম কৰিছে বিজেপিয়ে এইদৰে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ 26ত নিৰ্বাচন বৰ্জন কৰিব নেকি ৰাজ্যৰ বিৰোধী দলসমূহে ভোট চুৰিক লৈ সৰব বিৰোধীৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে নিৰ্বাচন আয়োগ বন্ধ কৰক ভোট চুৰিৰ কাৰ্য অন্যথা ৰাজ্যজুৰি প্ৰবল আন্দোলনৰ হুংকাৰ দিছে বিৰোধী দলসমূহে ভোট চুৰিক লৈ সংবাদমেলত বিস্ফোৰক অভিযোগ ঐক্যবদ্ধ বিৰোধীৰ যোৱাকালি অনুষ্ঠিত হৈছিল প্ৰেছ কনফাৰেন্স ভোট চুৰিক লৈ বিৰোধীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে 26ৰ নিৰ্বাচনত হয়তো নিৰ্বাচন বৰ্জন কৰিব পাৰে বিৰোধীয়ে অন্য এটা খবৰ অসমৰ নিৰ্বাচনী ৰাজনীতি বুজি পাইছেনে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ওপৰাবলৈ সঠিক পথেৰে আগুৱাইছেনে গৌৰৱ গগৈয়ে তাক লৈ চলিছে এতিয়া চৰ্চা ক'ত ভুল কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক নিৰ্বাচনী ৰাজনীতিৰ পাঠ বুদ্ধিজীৱী আৰু সাংবাদিকৰ বিৰোধীৰ মিত্ৰতাক লৈ যোৱাকালি আলোচনা হৈছিল
প্ৰেছ কনফাৰেন্সত আৰু তাতেই বিশিষ্ট বুদ্ধিজীৱী আৰু সাংবাদিকসকলে গৌৰৱ গগৈক পৰামৰ্শ দিছে ২৬ৰ নিৰ্বাচনলৈ বেছি দিন নাই, যিমান সোনকালে পাৰে সিমান সোনকালে মিত্ৰতা কৰিব লাগে, অন্যথা বিৰোধীৰ সুযোগ বুজি ২৬ত পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপিয়ে চৰকাৰ গঠন কৰিব। সেয়েহে গৌৰৱ গগৈয়ে অতি শীঘ্ৰেই মিত্ৰতাৰ কামটো সম্পূৰ্ণ কৰিব লাগে। বিৰোধীৰ মিত্ৰতাত বহু দেৰি হৈ গৈছে। বিৰোধীৰ বিলম্ব মিত্ৰতাক লৈ হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া। বিৰোধীৰ মিত্ৰতা আৰু আগতেই হ'ব লাগিছিল, কিন্তু বহুত লেট হৈ গ'ল মিত্ৰতা বিৰোধীৰ মিত্ৰতাত এতিয়াও সময় আছে, অতি সোনকালে মিত্ৰতা কৰক। মিত্ৰতা দেৰি হ'লে মানুহ বিৰক্ত হ'ব বুলি মন্তব্য কৰিছে ডক্টৰ হীৰেন গোহাঁইয়ে। দেৰি হ'লে অন্য দলে জিকিবলৈ সুযোগ পাব, বিৰোধী একত্ৰিত নহ'লে অন্য দলে সুযোগ ল'ব। অসমীয়া জাতি সংস্কৃতি ৰক্ষাৰ বাবে বিৰোধীক সোনকালে এক হোৱাৰ আহ্বান জনাইছে বুদ্ধিজীৱী হীৰেন গোহাঁইয়ে। বিৰোধী দলবোৰৰ মাজত সমষ্টি আৰু প্ৰাৰ্থিত্বকেন্দ্ৰিক আলোচনা সোনকালেই কৰাৰ আহ্বান জনাইছে ডক্টৰ হীৰেন গোহাঁইয়ে। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ যৌন কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি দলটোৰ নেতৃত্বক এফালৰ পৰা আক্ৰমণ চলালে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পাকিস্তান লিংক শীঘ্ৰেই ফাদিল কৰিব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজীৱ ভৱনত মিয়াৰ উজান উঠিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, কংগ্ৰেছৰ উদ্যোগত অসমত এতিয়া হয় ৰাজনৈতিক ইস্তেমা। এইদৰে কংগ্ৰেছ দলক লৈ কেইবাটাও আপত্তিজনক মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ টোল টেক্স সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ টোল প্লাজাক লৈ হৈছিল বিতৰ্ক। কেৱল বাছ আৰু ট্ৰাকৰ পৰাহে লোৱা হ'ব টোল টেক্স, ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। অটোৰিক্সা, গাড়ী, মটৰ চাইকেল দিব নালাগে টোল টেক্স, চাৰিচকীয়া বাহনেও দিব নালাগে টোল টেক্স। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই স্পষ্টীকৰণ। টোল টেক্স নিদিয়াকৈ কৰিব পাৰিব যাত্ৰা। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ টোল প্লাজা স্থাপন হোৱাৰ পিছতেই উত্থাপন হৈছিল এই অভিযোগ যে তাত দিব লাগিব টোল কৰ। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে কেৱল মাত্ৰ বাণিজ্যিক বাহনসমূহেহে টোল টেক্স দিব লাগিব, সৰ্বসাধাৰণ ৰাইজে টোল কৰ দিব নালাগে। আৰু আনপিনে ৰাজ্যত স্থাপন কৰা টোল গেটৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ অব্যাহত আছে। বিজেপি চৰকাৰৰ দিনত টোল গেট স্থাপনে এতিয়া অভিলেখ ৰচনা কৰিছে। বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাইজ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতত নিৰ্বাচনৰ সময়ত আটাইতকৈ চৰ্চিত বিষয়টোৱেই হৈছে EVM নে বেলট পেপাৰ। এই বিষয়ক লৈ পুনৰবাৰ চৰ্চা আৰম্ভ হৈছে। 25 বছৰৰ পিছত EVMৰ পৰিৱৰ্তে নিৰ্বাচন হ'ব বেলট পেপাৰত। ভাৰতৰ এখন ৰাজ্য কৰ্ণাটকত EVMৰ পৰিৱৰ্তে বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। তাক লৈ ইতিমধ্যেই ব্যাপক চৰ্চা আৰম্ভ হৈছে। সমান্তৰালভাৱে অসমতো উত্থাপন হৈছে এই দাবী যে অসমত EVMৰ পৰিৱৰ্তে বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে। অন্য এটা খবৰ, USTM-ৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। USTM প্ৰবঞ্চনাৰ প্ৰতীক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আল কায়দাৰ লগত সম্পৰ্ক থকা সংগঠনৰ পৰা USTM-ৰ মকবুবুলসকললৈ টকা অহাৰ তথ্য আছে বুলি বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ মহবুবুল হকৰ USTM-ক লৈ এইদৰে মহা অভিযোগ উত্থাপন কৰিছে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ দেশী খিলঞ্জীয়া ৰাইজৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। অশোক কুমাৰ সিংঘি এগৰাকী বিদেশী, আমি খিলঞ্জীয়া দেশী মানুহ, সিংঘিক আমি য'তেই পাম তাতেই ঘেৰাও কৰিম। ভোটাৰ বেলেঞ্চ কৰি 26ৰ নিৰ্বাচন পাৰ কৰিবলৈ অশোক কুমাৰ সিংঘিয়ে বিলাসীপাৰাত সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে। প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংঘিৰ বিৰুদ্ধে গৰজি উঠিল দেশী জনগোষ্ঠীয় মঞ্চ অসম আৰু দেশী যুৱ ছাত্ৰ মঞ্চ। এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধেও সৰব হৈ পৰিছে দেশী সংগঠনটো। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে।
মিয়া মুছলমানসকল আকাশৰ পৰা সৰি পৰা নাই বাৰে বাৰে এটা ধৰ্মৰ লোকক টাৰ্গেট কিয় কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক মুখ্যমন্ত্ৰীয়ে নিকৃষ্ট ৰাজনীতি পৰিহাৰ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ এটা বিশেষ সম্প্ৰদায় এটা বিশেষ ধৰ্মক কিয় টাৰ্গেট কৰি লোৱা হৈছে অসমত এক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা পৰৱৰ্তী খবৰ বহিৰাগত মিয়াক ভূমিপট্টা প্ৰদান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চিপাঝাৰত এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ আমি জনাবলৈ চেষ্টা কৰিছোঁ বহিৰাগত মিয়াক ভূমিৰ পট্টা প্ৰদান কৰা হৈছে খিলঞ্জীয়াক বঞ্চিত কৰি বহিৰাগত মিয়াক প্ৰদান কৰা হ'ল ভূমিৰ পট্টা এটা দুটা নহয় 14টাকৈ পৰিয়ালক দিয়া হ'ল ভূমিৰ পট্টা চিপাঝাৰৰ 2 নং খুক্তাগুৰিৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সংগোপনে কেইবা বিঘা মাটি হস্তান্তৰ কৰাৰ অভিযোগ যুগ যুগ ধৰি বাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰক কিয় কৰা হ'ল বঞ্চিত 2010-11 চনতে কংগ্ৰেছ চৰকাৰে 14টা পৰিয়ালক প্ৰদান কৰিছিল মাটিৰ পট্টা চিপাঝাৰৰ চক্ৰ বিষয়াৰ তথ্যত উন্মোচিত এই ভয়ংকৰ তথ্য ঘটনাক লৈ জাঙুৰ খাই উঠিছে দল সংগঠন আৰু খিলঞ্জীয়া ৰাইজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তদন্ত কৰি মাটি ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰিছে খিলঞ্জীয়া ৰাইজে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিয়ে হিন্দু বাঙালীক দিব লাগিব প্ৰাৰ্থিত্ব দাবী হিন্দু বাঙালীৰ পশ্চিমবংগৰ নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে এই বিশেষ দাবী উত্থাপন হৈছে বিজেপিৰ দলক লৈ এই দাবী এবাৰ পশ্চিমবংগৰ সমান্তৰালভাৱে অসমতো হিন্দু বাঙালীক দিব লাগিব প্ৰাৰ্থিত্ব হিন্দু বাঙালী প্ৰাৰ্থিত্বৰ দাবীত ওলাই আহিল শতাধিক হিন্দু বাঙালী লোক হিন্দু বাঙালী প্ৰাৰ্থিত্বৰ দাবীত তিনিচুকীয়াত হিন্দু বাঙালী সমাজৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে বিজেপিৰ লগত থাকিও হিন্দু বাঙালীসকল প্ৰতাৰিত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে তিনিচুকীয়াত হিন্দু বাঙালীৰ 90,000তকৈও অধিক ভোট থকাৰ পিছতো প্ৰাৰ্থী নিদিয়াক লৈ খুব এতিয়া হিন্দু বাঙালীৰ আগন্তুক বিধানসভা নিৰ্বাচনত তিনিচুকীয়াত হিন্দু বাঙালী প্ৰাৰ্থী দিবলৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান জনাইছে হিন্দু বাঙালীয়ে অন্য এটা খবৰ বিধ্বস্ত নিউজিলেণ্ড বৰ্ষাপাৰাত টিম ইণ্ডিয়াৰ মহা বিজয় যোৱা নিশা অনুষ্ঠিত হৈছিল বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত চলি থকা T20I শৃংখলাৰ তৃতীয়খন খেল টিম ইণ্ডিয়াৰ বলিং বেটিং বিক্ৰমত ধৰাশায়ী নিউজিলেণ্ড ভাৰত নিউজিলেণ্ডৰ T20 মেচত ভাৰতৰ বৃহৎ জয় ভাৰতৰ হাতত মুখ ঠেকেচা খালে নিউজিলেণ্ডে 8 উইকেটত নিউজিলেণ্ডক পৰাস্ত কৰিলে টিম ইণ্ডিয়াই প্ৰথমে বেটিং কৰি 154 ৰানৰ টাৰ্গেট বান্ধি দিছিল নিউজিলেণ্ডে দেশৰ জনতাই শুভেচ্ছা জ্ঞাপন কৰিছে এতিয়া টিম ইণ্ডিয়াক গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰাত ACS ষ্টেডিয়ামত টিম ইণ্ডিয়াৰ বলিং বেটিঙৰ যাদু দেখিবলৈ পোৱা গৈছে অভিষেক শৰ্মাৰ আক্ৰমণাত্মক বেটিং উপভোগ কৰিলে অসমৰ হাজাৰ হাজাৰ ক্ৰিকেট প্ৰেমী ৰাইজে অন্য এটা খবৰ জঘন্য 3 সন্তানৰ মাতৃক ধৰ্ষণ ই-ৰিক্সা চালক ৰহমত উল্লাৰ পুনৰবাৰ মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা পোহৰলৈ আহিছে নিকৃষ্ট ঘটনা পুনৰবাৰ সংঘটিত হৈছে এইখন অসমতেই ৰাজ্যত মানৱ সমাজ লজ্জানত কৰা আন এক জঘন্য কাণ্ড 3 সন্তানৰ মাতৃক ধৰ্ষণ লম্পট ই-ৰিক্সা চালকৰ লম্পট ৰহমত উল্লাৰ জঘন্যতাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য উপৰ্যুপৰি ধৰ্ষণ কৰি অচেতন অৱস্থাত পেলাই থৈ যায় মহিলাগৰাকীক হাজোৰ ৰতনপুৰত ৰাজ্য কঁপোৱা এই জঘন্য কাণ্ড সংঘটিত হৈছে লম্পট ৰহমতৰ উচিত শাস্তিৰ দাবীৰে তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ ইতিমধ্যেই লম্পটটোৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰো পুনৰবাৰ অসমত এই নিকৃষ্ট আৰু মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে স্থান এইবাৰ হাজো ই-ৰিক্সা চালকে 3 সন্তানৰ মাতৃক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে আন এটা ব্ৰেকিং নিউজ কেইবাখনো ৰাজ্যৰ বৰ্ধিত ঋণক লৈ শংকিত হৈ পৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অসম বিহাৰ কেৰালাক বিশেষ সকিয়নি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ হিতাধিকাৰী আঁচনিৰ বাবে বিপদত পৰিব ভাৰতৰ কেইবাখনো ৰাজ্য ঋণৰ উপৰি ঋণ লৈছে ৰাজ্যকেইখনে হিতাধিকাৰী আঁচনিৰ বাবে বাধাগ্ৰস্ত হ'ব উন্নয়নমূলক কাৰ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ হিতাধিকাৰীসকলক সন্তুষ্ট কৰাত লাগিছে এতিয়া চৰকাৰ ভাৰতৰ কেইবাখনো ৰাজ্যলৈ ইতিমধ্যেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ সকিয়নি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া শংকিত হৈ পৰিছে অসমতো
হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ অসম বিহাৰ আদি ৰাজ্যক নটিচ জাৰি কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই পৰৱৰ্তী খবৰ বিজেপিৰ বিধায়ক হোৱাৰ সপোন শেষ পলাশবাৰীত হিমাংশুৱে নাপায় টিকট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত বিজেপিত পুনৰবাৰ দেখিবলৈ পোৱা গৈছে কণ্ডল পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই নাপায় ২৬ত বিজেপি দলৰ পৰা টিকট নাপায় হিমাংশু শেখৰ বৈশ্যয়ো কাজিয়াৰ বাবে এই সিদ্ধান্ত পলাশবাৰী সমষ্টিত দুয়োজনে টিকট নাপায় বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিটোত তৃতীয়জন প্ৰাৰ্থী বিচৰাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিডিয়াৰ আগত টিকট খোজাৰ বাবে দুয়োজন ৰেড লিষ্টত আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ কিছুদিনৰ পূৰ্বে হিমাংশুৰ বিতৰ্কিত কাজিয়াও আহিছিল পোহৰলৈ পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা টিকট নাপায় বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ ১৬টা মন্দিৰ আক্ৰমণ জালত পৰিছে কেইবাজনো যুৱক মন্দিৰত মন্দিৰ আক্ৰমণত জড়িত ৫জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ জালত মংগলদৈত মন্দিৰ আক্ৰমণকাৰী দল জালত মকিৰ আলী শামছুল আলী মকছেদ আলী জাকিনুৰ আলী নুৰ জামাল আলী গ্ৰেপ্তাৰ ১৬টাকৈ মন্দিৰ ভাঙি লণ্ডভণ্ড কৰিছিল এই দলটোৱে ২১ জানুৱাৰীত মংগলদৈৰ মোৱামাৰী গেৰিমাৰীত হৈছিল ঘটনা মংগলদৈৰ মোৱামাৰী বাঘপুৰী চৰৰ পৰা গ্ৰেপ্তাৰ ৫ অভিযুক্তক মংগলদৈ আৰক্ষীৰ জিম্মাত আছে এতিয়া এই ৫ লম্পট মন্দিৰ ভাঙি গ্ৰেপ্তাৰ হ'ল ৫জনকৈ যুৱক অন্য এটা খবৰ হিন্দুৰ জিন্না মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এই বিতৰ্কিত মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে হিন্দুৰ জিন্নাৰ দৰে হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হিন্দুৰ জিন্নাৰ দৰে কথা কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক দোষ দি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে বিজেপি চৰকাৰে যাক বিজেপিয়ে বেয়া পায় তাক ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰিছে নিৰ্বাচনী আয়োগৰ মাজত সোমাই কাম কৰিছে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ দৰে হিন্দু জিন্না আমি নকয় কেৱল এজন ৰাজনৈতিক হিন্দুৰ দৰে কাম কৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পৰৱৰ্তী খবৰ অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ প্ৰয়োজন আছে শেহতীয়াকৈ এই প্ৰক্ৰিয়াত বহু খিলঞ্জীয়া মুছলমানলৈ জাননী জাৰি হৈছে এছআৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিওঁতে নিৰ্বাচন আয়োগ অধিক সংবেদনশীল আৰু দায়িত্বশীল হ'ব লাগিব এছআৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত এইদৰে নিৰ্বাচন আয়োগক আহ্বান জনাইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই